সামগুৰিৰ এগৰাকী দুৰ্ভগীয়া বৃদ্ধা। মোৰ একো উপায় নাই, চৰকাৰে কি কৰে মই নাজানো। তিৰপালৰ চালিৰ উৰুখা পজাত জীৱন নিৰ্বাহ তেখেতৰ। বৰষুণ আহিলে শুব নোৱাৰো, ইমান জাপি জাপি তিৰপালকে টঙাইছো। কাগৈ কমগে যে মোক টিঙখন আনি দে। আজিও নাপালে এটা চৰকাৰী আৱাস। 22 বছৰ আমি চৰকাৰৰ পৰা একো এটা অনুদান নাপাওঁ। কি কাৰণত নাপাওঁ এতিয়া ভগৱান নাজানে। আমি নাম মালতী দাস। বসবাস কৰে চামগুৰিৰ গোন্ধালী আদৰ্শ গাঁৱত। এই ঘৰটোলৈ এবাৰ চাওকচোন। দুৱাৰ বেৰ ভাঙি ছিঙি একেবাৰে উৱলি গৈছে ঘৰটো। অথচ এই উৱলি যোৱা জুপুৰি সদৃশ ঘৰটোতেই দীৰ্ঘ বছৰে বসবাস কৰি আহিছে স্বামীহীনা বৃদ্ধাগৰাকীয়ে। এখন মাত্ৰ প্লাষ্টিকৰ তিৰপাল আৰু খেৰেৰে কোনোমতে ভিতৰত পানী নপৰাকৈ ৰাখিছে ঘৰখন। বাইছ বছৰ হ'ল ইয়াত থকা। 22 বছৰ আমি চৰকাৰৰ পৰা একো এটা অনুদান নাপাওঁ। কি কাৰণত নাপাওঁ এতিয়া ভগৱান নাজানে। আমি আদৰ্শ গাঁও কিমান জাপি জাপি তিৰপালকে টঙাইছো। আমি ভাবিছো কি তিৰপালৰ তলতে মৰিবগে লাগিব নেকি। এটা পকী ঘৰ বিচাৰি স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ কোৱাৰ পাছতো আজি পৰ্যন্ত এটা চৰকাৰী আৱাসগৃহ নাপালে এইগৰাকী বৃদ্ধাই। মহিলাগৰাকীৰ অভিযোগ, গৃহ পোৱাটো বাদেই দিয়ক, দেখিও নেদেখাৰ ভাও ধৰে পঞ্চায়ত প্ৰতিনিধিয়ে। তাৰ লগত যোগাযোগ কৰিবলৈ মই চিনি জাৰি নাপাওঁ, ইমানখিনি অভাৱ বুজি নাপাওঁ। মই সেইকাৰণে এই মেম্বাৰবিলাকক ক'লে খালী কৰিবলৈ দিম আজিলৈকে নাই। ওচৰৰ আশে পাশে চবেই ঘৰ পায়, কিন্তু মইহে নাপাওঁ। পকা ঘৰ থকা মানুহো ঘৰ পায়, কিন্তু আমিহে নাপাওঁ। কিহৰ কাৰণে নাপায় বুলি ভাবে আপুনি? কিহৰ কাৰণে নাপাওঁ মানে টকা দিব নোৱাৰোঁ। মই যদি টকা দিব পাৰোঁ মই টিং আনি পেলাইচোন টিঙৰ তলত থাকিব পাৰোঁ। বৰষুণ তিতি কিয় থাকোঁ ৰাতি? আমাক চৰকাৰৰ চকু মিলি নাচাই কিয় তাকো নাজানো। ল'বলৈ এইবাৰ হেৰিবিলাক আহে আৰু আহিলে আৰু ফটো মাৰি নিব আৰু নি পেলাই আৰু বোম এপেকে দি থৈ যাব। এতিয়া মই বোম ফুটাবলৈ ভয় লাগে। মহিলাগৰাকীৰ দুখ দুৰ্দশাৰ কাহিনী ইমানতে শেষ হোৱা নাই। ভূতৰ ওপৰত দানহ পৰা দি মহিলাগৰাকীৰ এই ভগা ঘৰটোকে আকৌ ভাঙিবলৈ আহে বন্যহস্ত্ৰী জাকে। বহুবাৰ ভাঙি তহিলং কৰিছে মহিলাগৰাকীৰ ভগা জুপুৰিটো। বন বিভাগেও এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই। হাতী বাপুৱে ভাঙিছে, আমাক বছৰিয়ে ভাঙে। কি কাৰণত বছৰি ভাঙে নাজানো। হাতীয়ালে আহিয়ে থাকে। এই কালি দেখিছে নে পথাৰ এটা আছে, উপায় নাপাকে কঁঠালকে পাৰি পেলাই নি তেখেতলোকক ৰচনা কৰিছোঁগৈ যে খাই বৈ আপোনালোকে সন্তুষ্ট হৈ যাওকগৈ, আমাক অশান্তি নকৰিব। ৰাতি ৰাতি চকুত টোপনি নাহে ভয়ৰ চোতত। আমি ক'লৈ যাম এতিয়া? মাইকী মানুহ ইফালেও মানুহ নাথাকে, সিফালেও মানুহ নাথাকে। যেনি তেনি জেওৰা পাৰ হৈ যাওঁতে চকুৱে নেদেখা হৈছোঁগৈ। একে বছৰিয়ে ভাঙে, মানে কোনোবাই মানে আমাক ৰেহাই নিদিয়ে। কিবা অপৰাধী হৈছে নে দুখে হৈছে নে? আপোনালোকে ঘৰ দুৱাৰ পাইছে নাই? ঘৰ দুৱাৰ আমি একোৱে পোৱা নাই, একোৱে দিয়া নাই। মুঠতে এক দুৰ্বিষহ জীৱন কটাইছে এই দুৰ্ভগীয়া বৃদ্ধাগৰাকীয়ে। প্ৰশ্ন উঠিছে, চৰকাৰে দুখীয়াৰ বাবে আগবঢ়োৱা লাখ লাখ ঘৰবোৰ তেন্তে কোনখিনি মানুহে পাবলৈ সক্ষম হৈছে? এই মহিলাগৰাকীয়ে যদি এটা আৱাসগৃহ নাপায় তেন্তে কোনে পাব ঘৰ? স্থানীয় বিধায়ক দীপুৰঞ্জন শৰ্মাক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে। চামগুৰিৰ পৰা অভিজিত বৰা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।